নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জিকেৰ দ্বিতীয়টো ভিডিঅ' আগবঢ়াব লৈছোঁ আৰু এই ভিডিঅ'ত আমি ভাৰতৰ সংবিধানৰ কিছুমান অনুচ্ছেদ আলোচনা কৰিম। গতিকে তোমালোকে লিখি ল'ব পাৰিবা ধুনীয়াকৈ, মই ভালকৈ আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰোঁ আমাৰ মৌলিক অধিকাৰৰ বিষয়ে। মৌলিক অধিকাৰৰ অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 32লৈকে 32ৰ ভিতৰত আছে। প্ৰথমতে আলোচনা কৰোঁ অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18। অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18লৈ সম অধিকাৰৰ বিষয়ে কোৱা হৈছে, ৰাইট টু ইকুৱেলিটি। সম অধিকাৰত এইটোৱে উল্লেখ কৰিছে যে আমি বিভিন্ন কামত যিকোনো সমানভাৱে সকলোৱে যাতে তাত অধিকাৰ পায়, তাত কোনো ভেদভাৱ বা আদি চোৱা নহয়, সকলোৱে সমান অধিকাৰ পায়। এই অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18লৈকে সম অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। যেনেকৈ চাকৰি ক্ষেত্ৰত বা বাকী অন্যান্য দিশবোৰতো বা অন্যান্য কাম কাজত, পঢ়াৰ ক্ষেত্ৰত, চাকৰি ক্ষেত্ৰত আৰু বিভিন্ন বিষয়ত যাতে সকলোৱে সমানভাৱে অধিকাৰ পায়। এই সমান অধিকাৰৰ বিষয়ে অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 18ৰ ভিতৰত উল্লেখ কৰিছে। দ্বিতীয়টো আছে মৌলিক অধিকাৰৰ 2 নম্বৰটো আছে স্বাধীনতাৰ অধিকাৰ। এই স্বাধীনতাৰ অধিকাৰ অনুচ্ছেদ 14ৰ পৰা অনুচ্ছেদ 19ৰ পৰা অনুচ্ছেদ 22ৰ ভিতৰত উল্লেখ কৰা আছে। এই স্বাধীনতাৰ অধিকাৰত এইটোৱে কোৱা হৈছে যে আমাৰ ইয়াত বাক স্বাধীনতা, যাতে কথা কোৱাৰ স্বাধীনতা আদি বিভিন্ন ধৰণৰ স্বাধীনতা তাৰ বিষয়ে উল্লেখ কৰা হৈছে। ধৰ্মৰ স্বাধীনতা বেলেগত উল্লেখ কৰিছে। স্বাধীনতা অধিকাৰত বাক স্বাধীনতা বা অন্য বিষয়ত ক'ব পৰা কথাবিলাক বা বেলেগৰ বিষয়ে আলোচনা অধিকাৰ থাকে, সেই বিষয়ত এই 2 নম্বৰত কোৱা হৈছে অনুচ্ছেদ 19ৰ পৰা অনুচ্ছেদ 22ৰ ভিতৰত। 3 নম্বৰত আছে শোষণৰ বিৰুদ্ধে অধিকাৰ, ৰাইট টু এগেইনষ্ট এক্সপ্লইটেশ্যন। এই শোষণৰ বিষয়ে অধিকাৰ বিৰুদ্ধে যি অধিকাৰ আছে, সেই অনুচ্ছেদ 23ৰ পৰা অনুচ্ছেদ 24ৰ এই 2টা অনুচ্ছেদত উল্লেখ কৰা আছে। 4 নম্বৰটো হ'ল ধৰ্ম স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়াছ। ইয়াৰ বিষয়ে অনুচ্ছেদ 25ৰ পৰা অনুচ্ছেদ 28লৈ উল্লেখ কৰা আছে। ধৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ বা ধৰ্মৰ বিভিন্ন ধৰণৰ পূজা পাতল বা ধৰ্মৰ আদি কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে স্বাধীনতাৰ বিষয়ে এই বিষয়ত 25ৰ পৰা 28লৈ উল্লেখ কৰিছে। 5 নম্বৰত আছে শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, কালচাৰ এণ্ড এডুকেশ্যনেল ৰাইট। এই শিক্ষা আৰু সাংস্কৃতিক অধিকাৰৰ বিষয়ে অধিনিয়ম 29ৰ পৰা 30 আৰু 30 এই 2টাত উল্লেখ কৰা আছে। ইয়াত এইটোৱে কৈছে যে শিক্ষা সকলোৰে বাবে সমান, সকলোৱে শিক্ষা লাভ কৰাটো চৰকাৰৰ শিক্ষাৰ অধিকাৰ, সকলোৱে শিক্ষা গ্ৰহণ কৰিব পৰাটো এটা অধিকাৰ এই অনুচ্ছেদ 29 আৰু 30ত উল্লেখ কৰা আছে। 6 নম্বৰত আছে সাংবিধানিক অধিকাৰ। সাংবিধানিক অধিকাৰত এইটোৱে কৈছে যে সংবিধান সকলোৰে বাবে সমান,
আৰু সমান অধিকাৰ আছে। সংবিধানৰ যিকোনো ক্ষেত্ৰতে সংবিধানৰ সহায় ল'ব পাৰে, সেই বিষয়ত উল্লেখ কৰা আছে অনুচ্ছেদ 32-ত। ইয়াৰ পাছত আমি আলোচনা কৰিম অনুচ্ছেদ 52, অনুচ্ছেদ 52। এই 52ত এইটোৱে কৈছে যে ভাৰতৰ এজন ৰাষ্ট্ৰপতি থকাৰ কথা অনুচ্ছেদ 52ত উল্লেখ কৰিছে। আৰু অনুচ্ছেদ 72ত ৰাষ্ট্ৰপতিৰ সমান থকাৰ কথা উল্লেখ কৰিছে। ইয়াৰে 3টা অনুচ্ছেদ আছে। অনুচ্ছেদ 352, তাত কোৱা হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰপতিয়ে লগাব পাৰে। তাৰ বিষয়ে ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ বিষয়ে উল্লেখ কৰিছে 352ত নেশ্যনেল ইমাৰ্জেঞ্চি। অনুচ্ছেদ 356ত কৈছে প্ৰেচিডেণ্ট ৰুল, আৰু 360 আছে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ৰাষ্ট্ৰপতি লগাব পাৰে। এই 3টা অনুচ্ছেদ ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ বিষয়ে উল্লেখ কৰিছে। অনুচ্ছেদ 63ত উল্লেখ কৰিছে ভাৰতত এজন উপৰাষ্ট্ৰপতি থকাৰ কথা উল্লেখ কৰিছে। এই উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ এক্স অফিচিঅ চেয়াৰমেন হিচাপেও কাৰ্যনিৰ্বাহ কৰে, আৰু ৰাজ্যসভাৰ যিকোনো বিলতে তেওঁ হস্তাক্ষৰ কৰিব পাৰে। যদি কোনো কাৰণত ৰাষ্ট্ৰপতি অনুপস্থিত হয় বা ৰাষ্ট্ৰপতি অপসাৰিত হয়, তেনেহ'লে এই উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ ভাৰো ল'ব লাগিব, কিন্তু উপৰাষ্ট্ৰপতিৰ ভাৰ এৰিব নোৱাৰিব। অনুচ্ছেদ 75ত সেইটো উল্লেখ কৰিছে যে ভাৰতত এজন প্ৰধানমন্ত্ৰী থাকিব আৰু তেওঁৰ মন্ত্ৰীমণ্ডল থাকিব। অনুচ্ছেদ 124ত এইটো কৈছে যে মুখ্য ন্যায়াধীশৰ বিষয়ে উল্লেখ কৰিছে, আৰু যাক মুখ্য ন্যায়াধীশৰ পৰা উল্লেখ কৰিছে, আৰু মুখ্য ন্যায়াধীশক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয়। ইয়াৰ বিষয়ে 124ত উল্লেখ কৰিছে। অনুচ্ছেদ 40ত গ্ৰাম পঞ্চায়তৰ থকাৰ কথা উল্লেখ কৰিছে। অনুচ্ছেদ 40ত যে গ্ৰাম পঞ্চায়তৰ নীতি বলবৎ হৈছিল। অনুচ্ছেদৰ বিষয়ে উল্লেখ কৰিছে, যাৰ যোগেদি গ্ৰাম পঞ্চায়ত নিৰ্মাণৰ ক্ষেত্ৰত কোৱা হৈছে অনুচ্ছেদ 40ত। অনুচ্ছেদ 79ত এই কৈছে লোকসভা আৰু ৰাজ্যসভা থকাৰ কথা উল্লেখ কৰিছে। অনুচ্ছেদ 79 বা 79। লোকসভাক কোৱা হয় নিম্ন সদন, আৰু ৰাজ্যসভাক কোৱা হয় উচ্চ সদন। বৰ্তমান লোকসভাৰ সদস্য হ'লে 552 জন, ৰাজ্যসভাৰ সদস্য হ'ল 245 জন। ইয়াৰ ভিডিঅ'তে আৰু দুটামান আলোচনা কৰোঁ আমাৰ হাইকোৰ্টৰ বিষয়ে। আমাৰ গুৱাহাটী হাইকোৰ্ট স্থাপন হৈছিল 1 মাৰ্চ 1948ত। মাদ্ৰাজ হাইকোৰ্ট হৈছিল 1862 15 আগষ্টত। কলকাতা হাইকোৰ্ট হৈছিল 1862 14 মে'ত। বম্বে হাইকোৰ্ট হৈছিল 1862 14 আগষ্ট।
চবতছে পুৰণা হাইকোৰ্ট হ'ল কলকাতা হাইকোৰ্ট, যিটো 1862 14 মে'ত স্থাপন হৈছিল। আৰু অনুচ্ছেদ 168ত বিধানসভাৰ বিষয়ে উল্লেখ আছে। এই অনুচ্ছেদ 170ত ইয়াৰ আকাৰ, যে বিধানসভাৰ সদস্য কিমান হ'ব তাৰ বিষয়ে উল্লেখ কৰা আছে। ইয়াৰ সদস্য 60ৰ পৰা 500ৰ ভিতৰত থাকিব লাগিব। অসমৰ বিধানসভাৰ আসন হৈছে 126। অনুচ্ছেদ 169ত বিধান পৰিষদৰ বিষয়ে উল্লেখ কৰা আছে, কিন্তু বিধান পৰিষদ সকলো ৰাজ্যতে নাই। বিধান পৰিষদ আছে, বৰ্তমান বিধান পৰিষদ আছে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটক, তেলেংগানা আৰু বিহাৰত। এই ভিডিঅ'তে আমি এইটোও কওঁ যে ভাৰতৰ প্ৰথম নিৰ্বাচন হৈছিল 25 অক্টোবৰ 1951 চনৰ পৰা আৰু 21 ফেব্ৰুৱাৰী 1952ৰ ভিতৰত।